নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে এই মুহূৰ্তত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আৰম্ভণিতে জনাও এক চাঞ্চল্যকৰ খবৰ গুৱাহাটী মহানগৰীৰ বতাহগুলিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড দুৰ্বৃত্তই ঘৰতে হত্যা কৰি জ্বলাই দিলে প্ৰণয় চেত্ৰী নামৰ এজন লোকক মাৰধৰ কৰি হত্যা আৰু তাৰ পিছত দুৰ্বৃত্তই লোকজনক জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে লোকজনৰ পিতৃ আৰু পুত্ৰ আছিল ঘৰটোত এই মুহূৰ্তত আমি জনাইছো এই খবৰ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাই ঘটনাস্থলীত উপস্থিত হৈ আমাক জনাইছে শেহতীয়া তথ্য আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত আৰু আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত এই হত্যাকাণ্ডনে আন কিবা স্পষ্টকৈ উল্লেখ কৰা নাই আনহাতে প্ৰতিবেশীয়ে কোনো মন্তব্য কৰা নাই এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে কিয়নো ঘৰটোৰ সমীপতে তেজেৰে ৰাঙলি হৈ আছে সমগ্ৰ পৰিৱেশ আৰু তেজ হিচৰিত হৈ পৰি আছে আৰু তাৰ পিছতে জ্বলাই দিয়া হৈছে লোকজনক এনে কিছু সন্দেহ ব্যক্ত কৰা হৈছে কিন্তু এয়া হত্যাকাণ্ড নে আন কিবা সমগ্ৰ বিষয় বৰ্তমান ৰহস্যৰ আৱৰ্তত সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ আমি জানিব বিচাৰিছো শেহতীয়াকৈ আৰু কি তথ্য সন্মুখলৈ আহিছে যিহেতু সমগ্ৰ বিষয়টো বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই আছে এই লোকজনক হত্যা কৰা হ'ল নে এই সমগ্ৰ ঘটনাৰ আঁৰত কিবা বেলেগ কাৰণ বা বেলেগ কথা জড়িত হৈ থাকিব পাৰে চাক জয়ন্ত সমগ্ৰ যি ঘটনা সেই ঘটনাক্ৰম কিন্তু অন্য ৰূপ লোৱা দেখিবলৈ পাইছোঁ আমি আৰক্ষীৰ যিহেতু প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ সৈতে আমি যেতিয়া সোধপোছ কৰিছিলোঁ বা যিহেতু যিজন যুৱক ইতিমধ্যে মৃত্যু হৈছে সেই যুৱকজন যিহেতু পিতৃৰ সৈতে আছিলে গতিকে আমি পিতৃৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিছিলোঁ তেওঁলোকৰ এটা কথা স্পষ্ট হৈ পৰিছে যে নিশাৰ ভাগত পিতৃৰ সৈতে পুত্ৰৰ সংঘাত হৈছিলে কাৰণ পুত্ৰই বহু সময়ত তেওঁ ফাৰ্ষ্ট্ৰেশ্যনত আচলতে ভুগিছিলে তেওঁ মানসিকভাৱে ভাঙি পৰিছিলে কিন্তু প্ৰতিভাসম্পন্ন আছিলে যিজন যুৱকজন কিন্তু যথেষ্ট আচলতে মানসিকভাৱে তেওঁ ভাগি পৰিছিল আৰু অৱশেষত যোৱাকালি নিশাৰ ভাগত প্ৰথমে পিতৃৰ পৰা তেওঁ 2000 টকা বিচাৰিছিলে সন্ধিয়াৰ ভাগত আৰু 2000 টকা বিচাৰি তেওঁ বজাৰলৈ ওলাই গৈছিল আৰু তাৰপিছত এখন চাকু লৈ আহিছিল আৰু চাকু লগতে এখন ব্লেড লৈ আহিছিল আৰু লৈ আহি তেওঁ পিতৃক বাৰে বাৰে কৈছিলে যে তেওঁ আত্মহত্যা কৰিব কিন্তু পিতৃয়ে বহুবাৰ বুজাইছিলে আৰু নিশাৰ ভাগত তেওঁ যুৱকজনে সুৰাপান কৰিছিল অত্যাধিক আৰু সুৰাপান কৰাৰ পাছত নিশা পিতৃৰ সৈতে সংঘাত হৈছিলে আৰু নিজৰ হাত আচলতে চাকুৰে আৰু ব্লেডেৰে নিজৰ হাতখন কাটি লৈছিল আৰু কাটি তেওঁ গোটেই ঘৰ চৌহদ আচলতে ঘূৰিছিলে যাৰ ফলশ্ৰুতিত গোটেই ঘৰটো হওক বা ঘৰৰ চৌহদত আমি তেজ দেখিবলৈ পাইছিলোঁ আৰু নিশাৰ ভাগত পুত্ৰৰ এই কৰ্মকাণ্ডত অতিষ্ঠ হৈ পিতৃ আচলতে অন্য এটা কোঠাত শুবলৈ গৈছিল আৰু পুৱাৰ ভাগত হঠাৎ যেতিয়া প্ৰতিবেশীয়ে দেখিবলৈ পাইছিল যে গোটেই ঘৰটো আচলতে ডাও ডাওকৈ জ্বলি দিছিলে পিছভাগটো তাৰপিছত আৰক্ষীক খবৰ দিয়াছিল আৰু আৰক্ষী আহি পোৱা পৰ্যন্ত কিন্তু ইতিমধ্যে মৃত্যুক খাব দিব লগা আছিল মৃত্যুক খাব দিছিলে সেই যুৱকজনে মই ইয়াত ভাৰপ্ৰাপ্ত বিষয়া আছে সুনীল কলিতা ডাঙৰীয়া আছে মই তেওঁৰ কাষলৈ যাম তেওঁৰ পৰা যিহেতু তেওঁ আহিছে তেওঁ নিজে ঘটনাস্থলী পৰিভ্ৰমণ কৰিছে প্ৰাথমিক যি তদন্ত সেই প্ৰাথমিক সোধপোছত তেওঁ কি পাইছে আমি তেওঁৰ পৰা আমি পোনে জানিবলৈ চেষ্টা কৰিম যেহেতু আপুনি আহিলে বিভিন্নজন প্ৰশ্ন আহি পৰিছে যে কি হোৱাৰ কাৰণে ঘটনাটো হ'ল কি দেখিলে কি পালে গোটেই ঘটনাটো চাওক এতিয়া আমি যিখিনি প্ৰাথমিক তদন্তত পাইছোঁ তেওঁলোক ঘৰত দুজন দেউতাক আৰু ল'ৰা থাকে আৰু ল'ৰাজন হাইলি এডুকেটেড আৰু দেউতাকজন তেওঁ বেংক অফ বৰোদাত কাম কৰিছিলে তেওঁ 2001ত ৰিটায়াৰ হৈছে আৰু ছোৱালী দুজনী আছে ছোৱালী এজনী ডিমাপুৰ এজনী দিল্লীত বিয়া দিছে তো এতিয়া সোধপোছ কৰি বা প্ৰাথমিক তদন্ত কৰি দেখা গ'ল যে ল'ৰাজন ফাৰ্ষ্ট্ৰেশ্যনত আছিলে আৰু তেওঁ এডিক্টেড ড্ৰাগছ ভাং চাং মদ খায় যোৱাকালিও তেনেকৈ দেউতাকৰ পকেটৰ পৰা 2000 টকা লৈ পেলাই খাইছে আৰু আপোনালোকে দেখিছে যে দেউতাক তেখেতে নিজে ইনটক্সিকেটেড হৈ আছে গতিকে পৰিৱেশটোতে এইটোৱে বুজায় যে তেওঁ এইটো আত্মহত্যা ছুইচাইড কৰিছে গতিকে পিতৃয়ে কৈছিল যে নিশা ভাগত সংঘাত কৰিছিল উৎপাত কৰিছিল হাত কাটি দিছিল এনেকৈ পিতৃয়ে কৈ থাকক শুনিছোঁ আমি হয় দেউতাকে কৈছে যে ল'ৰাটো আগৰ পৰা তেনেকুৱা যে পইচা যেতিয়া নাথাকে তাৰ দেউতাকৰ ৰিটায়াৰৰ পইচাবিলাক লৈ যায় আৰু পইচা নিদিলে উৎপাত কৰে খাবৰ কাৰণে যে ড্ৰাগছ বা ভাং বা মদ খাব যেতিয়া পইচা নহয় তেতিয়া দেউতাকক উৎপাত কৰে উৎপাত কৰিলে যেতিয়া নাপায় খাবলৈ তেতিয়া উৎপাত কৰে আৰু যোৱাকালিও তেনেকুৱা হৈছে যেতিয়া পইচা 2000 আছিল লৈ গ'ল গৈ পেলাই আহি ওচৰ চুবুৰীয়া দোকানতো সুধি গ'ল তেওঁৰ ওচৰত যিখিনি মানুহ পালোঁ তেওঁলোকে ক'লে যে কালিও তেওঁক দুজন মানুহক কৈছে যে মই আৰু বাচি নাথাকিম ছুইচাইড কৰিম তো আল্টিমেটলি তেওঁ ৰাতি এইখন কৰি গেছৰ চিলিণ্ডাৰ দুটা বাহিৰত আনি জ্বলাই দিছে আৰু নিজে প্ৰথম হাত কাটি লৈ পেলাই যিটো চেষ্টা কৰিছিল আত্মহত্যাৰ তাত ফলৱতী নোহোৱাৰ কাৰণে পিছত নিজে বাৰ্ণ হৈ পেলাই ছুইচাইড কৰিলে ধন্যবাদ থাকিল আছিল ভাৰপ্ৰাপ্ত বিষয়া যি প্ৰাথমিক তদন্ত যে তেওঁ যিখিনি পালে সেই ইতিমধ্যে আমি পোনপটীয়াভাৱে জনালোঁ নিয়োজিত দৰ্শকসকলক কিন্তু এটা কথা নিশ্চিত হৈ পৰিল যে ইয়াৰ কোনো হত্যাকাণ্ড নাছিলে আৰু ইচ্ছাকৃতভাৱে তেওঁ আচলতে এই কাণ্ড সংঘটিত কৰিছিলে আৰু সেই ইতিমধ্যে গম পাইছে তেওঁ মানসিকভাৱে যথেষ্ট হতাশাত ভুগিছিলে আৰু যাৰ ফলশ্ৰুতিত যোৱাকালি নিশাৰ ভাগতে এই কাণ্ড সংঘটিত কৰিলে নিজৰ হাত কাটি তেজ দেখাব দিয়া নাই তাত এই মুহূৰ্তত হয়
নিশ্চয় ভাস্কৰ আপুনি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই দৃশ্যসমূহ দেখুৱাই আছে আৰু সমগ্ৰ তথ্য এই মুহূৰ্তত জল পটকৈ স্পষ্ট হৈছে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰিছে প্ৰাথমিক তদন্ত প্ৰাথমিক অনুসন্ধানত এইখিনি কথা সন্মুখলৈ আহিছে যে এয়া কোনো হত্যাকাণ্ড নহয় এয়া এক আত্মহত্যাৰ ঘটনা মানসিকভাৱে যথেষ্ট চাপত আছিল যুৱকজন বিবাহিত যুৱক বুলি জানিব পৰা হৈছে ভাস্কৰ কোনো কামত তেওঁ নিয়োজিত নাছিল আৰু যাৰ পৰিণতিত এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'ল অতি উচ্চ শিক্ষিত যুৱক বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে প্ৰণয় ছেত্ৰী হয় হয় অতি প্ৰতিভাপন্ন আচলতে যুৱক আছিল প্ৰণয় ছেত্ৰী আৰু যিহেতু তেওঁ পিতৃৰ সৈতে আছিল পিতৃ বৰোদা বেংকত আচলতে তেওঁ কৰ্মৰত আছিলে আৰু বৰোদা বেংকৰ পৰা তেওঁ আচলতে ৰিটায়াৰমেণ্ট অৰ্থাৎ অৱসৰ লোৱাৰ পাছতে তেওঁলোকে দুয়োটা পিতৃ আৰু পুত্ৰ ইয়াত কটাইছিলে যিহেতু তেওঁলোকৰ দুজনীকৈ ছোৱালী আছিলে যি প্ৰণয় ছেত্ৰীৰ বায়েক আছিলে এগৰাকী দিল্লীত থাকে আৰু এগৰাকী ডিমাপুৰত থাকে ইতিমধ্যে বিবাহ সূত্ৰে তেওঁলোকে ইয়াৰ পৰা গৈছে গতিকে তেনে ক্ষেত্ৰত এই ঘৰটোতেই প্ৰণয় ছেত্ৰী আৰু তেওঁ পিতৃ ইয়াত আছিল আৰু দীৰ্ঘদিনে পিতৃক তেওঁ যেতিয়া পিতৃৰ ৰিটায়াৰমেণ্ট যি টকা সেই টকা লৈ তেওঁ ইয়াত চলি আছিলে আৰু তাৰ পাছতে যেতিয়াই বিভিন্ন ধৰণৰ নিচাসক্তৰ লগত যেতিয়া তেওঁ আসক্ত হৈ পৰিছিলে যেতিয়া তেওঁক টকাৰ প্ৰয়োজন হয় তেতিয়া পিতৃৰ সৈতে পাই আচলতে তৰ্কাতৰ্কি হয় বা সংঘাত হয় আৰু যোৱাকালি দিনৰ ভাগত আমি যিমান দূৰ জানো যিহেতু আৰক্ষীৰ পৰা জানিব পাইছোঁ যে যোৱাকালি দিনৰ ভাগত তেওঁ ইয়াৰ সমীপৰ বতাহগুলি সমীপৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাত তেওঁ ওলাই গৈছিলে বজাৰলৈ ওলাই গৈছিল দিনৰ ভাগত তেওঁ ওলাই গৈ বাৰে বাৰে আচলতে বহু লোকক যেতিয়া লগ পাইছিলে তেওঁ বাৰে বাৰে কৈছিলে যে তেওঁ আত্মহত্যা কৰিব এক কথাত তেওঁ যেন হতাশাত ভুগি পৰিছিলে আৰু নিশাৰ ভাগত যেতিয়া তেওঁ ঘৰলৈ উভতি আহিছিল তাৰ পাছতে পিতৃৰ সৈতে সংঘাত হৈছিল আৰু দেখিবলৈ পাইছিলোঁ চিলিণ্ডাৰ প্ৰথমে চিলিণ্ডাৰ দুটা এনেদৰে বাহিৰলৈ উলিয়াই অনা হৈছিলে তাৰপিছত তেওঁ নিজেই হাত কাটিছিল আৰু হাত কটাৰ বাবে চিলিণ্ডাৰটো আমি দেখিবলৈ পাইছোঁ তেজৰ যি চেকুৰা সেই তেজৰ চেকুৰা আমি দেখিবলৈ পাইছোঁ তাৰ পাছতে তেওঁ ভিতৰলৈ সোমাই গৈছিলে ভিতৰলৈ সোমাই গৈ পিতৃৰ সৈতে সংঘাত হৈছিলে আৰু চাকুৰে নিজেই আচলতে নিজৰ দেহত বিভিন্ন অংগত তেওঁ আচলতে আঘাত কৰিছিলে আঘাত কৰি গোটেই চৌপাশটো নিশাৰ ভাগত গোটেই চৌপাশটো তেওঁ ঘূৰিছিলে আৰু পিতৃ অৱশেষত উপায়ন্ত হৈ অন্য এটা কোঠালৈ গৈছিলে আৰু তাৰ পাছত পিতৃ শুই পৰিছিল আৰু পিতৃ যিহেতু যথেষ্ট সুৰাসক্ত অৱস্থাত আছিলে পিতৃ আৰু পুত্ৰ দুই একেলগে সুৰাসক্ত কৰে তেনে ক্ষেত্ৰত পুৱাৰ ভাগত যেতিয়া প্ৰতিবেশে মই আকৌ কৈছোঁ পুৱাৰ ভাগত প্ৰতিবেশে যেতিয়া তেওঁ এই দৃশ্যাংশ প্ৰত্যক্ষ কৰিছিলে যে গোটেই ঘৰটোত ধোঁৱাই আচলতে আৱৰি ধৰিছিল আৰু সেই সময়ত পিতৃ নিজেই আচলতে সেই অন্য এটা কোঠাত কিন্তু শুই আছিলে আৰু যেতিয়াই সাতগাঁও আৰক্ষী হওক বা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশেষত যেতিয়া আহি পাইছিলে সেই সময়লৈ কিন্তু ইতিমধ্যে সেই যুৱকজন ইতিমধ্যে জ্বলি চাৰখাৰ হৈছিল আৰু পিছফালে যেতিয়া ঘৰটো সমগ্ৰ ঘৰটো আচলতে জ্বলি চাৰখাৰ হৈছিল আৰু পিতৃক কোনোমতে আচলতে সেই ঘৰটোৰ পৰা উদ্ধাৰ কৰিছিলে ইয়াৰ স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসনে আৰু তাৰ পাছতেই তদন্ত অব্যাহত ৰাখিছিল আৰু তদন্তত স্পষ্ট হৈ পৰিল যে আচলতে ইয়াত কোনো ধৰণৰ হত্যাকাণ্ড নহয় এয়া আচলতে সম্পূৰ্ণ নিজেই আচলতে ইচ্ছাকৃতভাৱে এই যি কাণ্ড সেই কাণ্ড সংঘটিত কৰিলে নিশ্চয় ভাস্কৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি মুহূৰ্তত আৰু নিউজ 18ৰ দৰ্শকসকলক আমি জনাওঁ এই মুহূৰ্তৰ আপডেট যিখিনি তথ্য এই মুহূৰ্তত আমাক সতীৰ্থ সাংবাদিক ভাস্কৰে জনাইছে এয়া কোনো হত্যাকাণ্ড নহয় বা হত্যাকাণ্ডৰ কোনো সন্দেহ নাই তাত এয়া স্পষ্ট কথা আৰক্ষীয়ে উল্লেখ কৰিছে প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা ড্ৰাগছত আসক্ত এজন যুৱক আৰু ইয়াৰ লগে লগে এটা কথা স্পষ্ট হৈছে যে ড্ৰাগছে কেনেদৰে চানি ধৰিছে যুৱ সমাজক আৰু কেনেদৰে ড্ৰাগছে এই ভয়ানক সামাজিক ব্যাধিয়ে তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে যুৱ প্ৰজন্মক তাৰে এক জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা হ'ল প্ৰণয় ছেত্ৰী নামৰ এগৰাকী উচ্চ শিক্ষিত যুৱক তেওঁ মানসিকভাৱে কিছুদিনৰ পৰা চাপত আছিল যথেষ্ট তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত থকাৰ কথা উল্লেখ কৰা হৈছে আৰু যাৰ বাবে এনে এক পন্থা হাতত তুলি ল'লে ড্ৰাগছত আসক্ত হৈ যুৱকজনে আত্মহত্যাৰ পথ বাছি ল'লে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বতাহগুলিৰ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য এয়া কোনো হত্যাকাণ্ড নহয় এয়া এক আত্মহত্যাৰ ঘটনা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ৪৫১১ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিযুক্তি পত্ৰ বিতৰণৰ বৃহৎ অনুষ্ঠান বিশাল আয়োজন য'ত ৪৫১১ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে এক বৃহৎ ঘোষণা শিক্ষামন্ত্ৰীগৰাকীৰ ১৯,০০০ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব ১৫,০০০ নতুনকৈ নিযুক্তি দিয়া হ'ব শিক্ষকক আৰু সেই বৃহৎ ঘোষণাৰ পিছতে আন এক গুৰুত্বপূৰ্ণ কথা যে আজি ৪৫১১ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিপুন বৰাৰ 101+ আসনৰ বেলুন ফুটালে দেৱব্ৰত শইকীয়াই
কংগ্ৰেছ AIUDFৰ মিত্ৰজোঁটে 101+ আসন পাব বুলি ৰিপুণ বৰাই কৰা দাবী নৎসাত কৰিলে দেৱব্ৰত শইকীয়াই। ৰিপুণ বৰাৰ অংক বুজি পোৱা নাই বুলি মন্তব্য কৰি কংগ্ৰেছ মিত্ৰজোঁটে 64খন আসন লাভ কৰিব বুলিহে মন্তব্য কৰে দেৱব্ৰত শইকীয়াই। কেৱল ৰিপুণ বৰাই নহয়, APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও কংগ্ৰেছ মিত্ৰজোঁটে 101খন আসন লাভ কৰিব বুলি মন্তব্য কৰিছিল। ৰিপুণ জিতেন্দ্ৰৰ সকলো আশাত চেঁচা পানী ঢালি দেৱব্ৰত শইকীয়াই 101+ আসন লাভ কৰাটো এক প্ৰকাৰ অসম্ভৱ বুলিয়েই স্বীকাৰ কৰিলে। আমিতো প্ৰথমতে কংগ্ৰেছ যেতিয়া আমি অকলে আছিলোঁ, আমিতো 80 কৈছোঁৱেই, আমাৰ মিছন 80, আৰু এতিয়া মহাজোঁট যেতিয়া আমাৰ হৈ গ'ল, আমিও 100+, आमियो 100+। कांग्रेस पार्टी के साथ साथ जो हमारा महाजोट है, जिसमें जो हमारा ग्रैंड अलायंस हुआ है, उसके तहत कांग्रेस पार्टी को और उनके साथ महाजोट को साथ मिलकर 101+। बहुत सारे ज्योतिषीर लगत ভাল আৰু বহুত নিশ্চয় অংক শাস্ত্ৰীৰ লগত ভাল, সেইগতিকে তেখেতসকলে 100+ বুলি ক'বলৈ ভাল। কিন্তু আমি ভাবোঁ যে অসমৰ জনগণে আগন্তুক সময়ত বিজেপিৰ সেই অংক নিজৰ বেলট বক্সত নাইকিয়া কৰিব, আৰু আমি অসম বিধানসভাত 126ৰ ভিতৰত 64খন হ'লেই বহুমত হয়। নিশ্চিতভাৱে কংগ্ৰেছ আৰু অন্যান্য দলসমূহে মিলি 64তকৈ অধিক আসন পাব পাৰিম, যিটোৰ বাবে আমাক বৃহৎ দল হিচাপে ৰাজ্যপাল ডাঙৰীয়াই শপত গ্ৰহণৰ বাবে মাতিব লাগিব। মই সেই গতিকে কোনো অংকৰ জামেলাত নাযাওঁ, মই এনেও আৰ্টছৰ মানুহ, অংকত কেঁচা, সেই গতিকে মই 100-100ৰ উত্তৰ নিদিওঁ। মই ইমানেই কম যে কংগ্ৰেছ দল আৰু সহযোগী দলসমূহে চৰকাৰ গঠন কৰিব পৰাকৈ দুধনৈত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। নৱগ্ৰাম গাঁৱত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও ঘৰ, প্ৰায় 30ৰ পৰা 40জনীয়া হাতীৰ জাকে গাঁওখনত প্ৰৱেশ কৰি চলালে তাণ্ডৱ। হাতীৰ আক্ৰমণৰ পৰা কথম্পিহে প্ৰাণ ৰক্ষা পৰে শিশুসহ কেইবাজনো লোকৰ। ইফালে ধান চাউল খাই তহিলং কৰা পৰিয়ালকেইটাৰ এতিয়া খাবলৈ নাই এমুঠি ভাত। হাতীয়ে সৰ্বস্ব ধ্বংস কৰিলে এইকেইটা দুৰ্ভগীয়া পৰিয়ালৰ। বন্যহস্তীৰ জাকৰ ত্ৰাসত এতিয়া ত্ৰস্তমান হৈ আছে এইসকল ভুক্তভোগী জনতা। হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত ল'ব পৰা নাই, আৰু যাৰ পৰিণতিত এনেদৰে দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। এয়া দুধনৈৰ দৃশ্য। দুধনৈত এনেদৰে অব্যাহত আছে ধাৰাবাহিকভাৱে হাতী মানুহৰ সংঘাত। নৱগ্ৰাম গাঁৱত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও ঘৰ, 30ৰ পৰা 40টা হাতীৰ বৃহৎ জাকে গাঁওখনত প্ৰৱেশ কৰি চলালে তাণ্ডৱ। হাতীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে শিশুসহ কেইবাজনো লোক। ধান চাউল খাই তহিলং কৰে পৰিয়ালকেইটাৰ, আৰু সৰ্বস্বান্ত পৰিয়ালকেইটাৰ এতিয়া নাই খাবলৈ এমুঠি ভাত। চাৰে 8টামান টাইমত খুটি কৰিছে, ঘৰ ভাঙাইছে, চাউল খাই গৈছে, চাইকেল ভাঙাইছে, চুকিছে দুইটা, আৰু এনেকুৱা পালেং চালেং ভাঙাইছে, বহুত নষ্ট কৰিছে। 20-30জনীয়া হাতীকেইটা জাকে নৱগ্ৰাম গাঁৱৰ মাজেৰে যায়, আৰু যোৱাৰ সময়ত দুঘৰ মানুহৰ ঘৰত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে, আৰু তেওঁলোকে হাজিৰা কৰি খোৱা মানুহ, ইহঁতৰ ঘৰ দুৱাৰ মানে চাইকেল, বিচনা পত্ৰ, লগতে চাউলৰ হাৰি চাৰি আদি কৰি মন্দিৰ